লজ্জিত অনুভৱ কৰিছোঁ অসমবাসী হিচাপে যে সাংসদ পত্নীগৰাকীৰ মতে উঠা বহা কৰি তেওঁ পাকিস্তান লিংক থকা আলী তৌকিক শ্বেখৰ লগত সম্পৰ্ক থকা মানুহজনী যি দৰমহা এটা NGOৰ মুখ্যজনতকৈ 500 গুণ অধিক পায়, সেই ব্যক্তিজনে কি ভিত্তিত তেওঁ হেৰি কৰিলে? তেওঁ গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণ কিয় কৰিছিল? কিয় তেওঁ অকল কৰাচীলৈ যোৱাৰ পাছত থকাৰ পাছত 4 দিনৰ ভিতৰত তেওঁ আকৌ লাহোৰ আৰু অন্য এখন চহৰলৈ 4 দিনৰ ভিতৰত কেনেকৈ তেওঁ ভিছা পালে? তেওঁ বাই এয়াৰ নগৈ এৰোপ্লেনেদি নগৈ কিয় সেই বৰ্ডাৰেদি যাব লগা হ'ল? এই প্ৰশ্নবিলাকৰ কিবা উত্তৰ গৌৰৱ গগৈ আৰু তেওঁ সাংগু পাংগুসকলে চেলা চামুণ্ডাসকলে দিব পাৰিবনে? যদি তেওঁলোকে ফুৰিবলৈ গৈছিল, ঘৈণীয়েকজনী আগতে গুচি আহি গিৰিয়েক 2 দিন পাছত আহিবলগীয়া কিবা কথা থাকিল নে? তাত কাজিয়া লাগিছিল নেকি? পাকিস্তানত গৈ দুয়োটাৰ মাজতে কাজিয়া লাগি তুমি যোৱা মই পাছত যাম, মই এতিয়া নাযাওঁ, এনেকুৱা কথা হৈছিল নেকি? মানে এখন শত্ৰু ৰাষ্ট্ৰত বহি এই কামটো কৰাত নিশ্চিতভাৱে কিবা কু অভিসন্ধি আছিলে। তাৰ পাছতেই আপুনি চাওক, এলিজাবেথ ডাঙৰীয়ানীয়ে প্ৰথমতে আহি পেলাই ক'লে যে মই ভাৰতীয় কোনো ক্ষেত্ৰত মই সহযোগ নকৰোঁ, ইয়াত থাকিলেহে মই সহযোগ কৰিব লাগিব ভাৰতীয় হিচাপে, গতিকে মই নকৰোঁ। তেওঁ লগে লগে ইয়াৰ পৰা ভোটাধিকাৰ বা ইয়াৰ পৰা নাগৰিকত্বই কৰ্তন কৰি লৈ গুচি গ'ল, লগতে ল'ৰা ছোৱালীকেইটাকো ইয়াৰ পৰা কৰ্তন কৰিলে। গৌৰৱ গগৈ কৈ আছে মই আহোম। কিহৰ আহোম? পৈতৃক ধৰ্মটো তুমি ৰক্ষা কৰিব নোৱাৰিলা। অসমত আহোমৰ যি স্বকীয়তা আছে, আহোমৰ যি সন্মান আছে অসমত, সেই আহোমৰ সন্মান তুমি লাঘৱ কৰিছা, নিজকে আহোম বুলি জহাবলৈ যোৱা ল'ৰা ছোৱালীকেইটাক আহোম কৰি ৰাখিব নোৱাৰিলা, মানুহজনীক আহোম কৰিব নোৱাৰিলা। কিহৰ তুমি সমাজক সংস্কাৰ কৰিবা? এনেকুৱা এজন দেশদ্ৰোহী মানুহক অসমে বহিষ্কাৰ কৰিব লাগে। অনাগত দিনত যদি গৌৰৱ গগৈ কেনেবাকৈ মিনিষ্টাৰ হয়, কাৰ মতে চলিব? আলী তৌকিক শ্বেখৰ মতে? ৰক্তাক্ত অসমখন পুনৰ ঘূৰি আহিব নিদিওঁ। আৰু যি এটা তেওঁলোকে এটা কৰিছে কি সময়ৰ পৰিৱৰ্তন, তোমালোকে যি সময় ৰাখিছিলা সেই সময়ৰ পৰিৱৰ্তন হ'ল। আজি পৰিৱৰ্তনৰ চিন বটদ্ৰৱাত যোৱা। আজি তেওঁলোকে যোনখন গাড়ীত বহি অসমত ইমূৰৰ পৰা সিমূৰলৈ পৰিৱৰ্তন যাত্ৰা কৰিছে, আজিৰ পৰা 15 বছৰ 12 বছৰ আগত বিজেপি গভমেণ্ট অহাৰ আগত যদি সেইখন গাড়ীত আহিলেহেঁতেন নহয়, ভিতৰতে এনেকৈ গ'লহেঁতেন। আহিবলৈ সেইখন গাড়ী অসমত চলাৰ পৰিৱেশ নাছিলে। মই সেইটোও কওঁ, তোমালোকে ঘূৰি থকা গাড়ীখনো আজি ধুনীয়াকৈ ভিতৰত বহি সেই ট্ৰাকৰ নিচিনা সদৃশ সেইখন যে বনাই আনিছে, সেইখনতো ধুনীয়াকৈ বহি আলোচনা কৰিব পাৰিছা, একমাত্ৰ বিজেপিৰ উন্নয়নৰ যাত্ৰাৰ অংশ হিচাপে। অত্যন্ত লজ্জাজনক গৰ্হিত বিষয়, কাৰণ অসমৰ পৰা নিৰ্বাচিত এজন সাংসদ হিচাপত তেওঁৰ অতি সোনকালে সাংসদ পদ খাৰিজ কৰিব লাগে। দেশৰ মানে সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ বিষয়ত যেতিয়া কিবা এটা প্ৰশ্ন আহে, তেতিয়া সেইটো ৰাজনীতিৰ ঊৰ্ধত গৈ বিচাৰ কৰিব লাগে।